দিছপুৰ থানাত যোৱা পৰহি আপোনাৰ FICN ধৰা হৈছিলে, জাল নোট ধৰা হৈছিল। তাৰ সংক্ৰান্তত 533/2025 কেছ এটা ৰুজু হৈছিলে আৰু সেইটোৰ তদন্তৰ কালত যোৱাকালি ৰেডিছন ব্লু হোটেলৰ ওচৰৰ পৰা জালুকবাৰীৰ তাৰ পৰা ইছমাইল আলী তাৰ ঘৰ গোৰেশ্বৰ, তাৰপিছত ছফিউল ইছলাম তাৰ ঘৰ বঙালমৰা লখিমপুৰ আৰু চাহিল আলী তেখেতৰ ঘৰ ছয়গাঁও আৰু তেওঁলোকক কালি মানে গ্ৰেপ্তাৰ কৰা হয়। আৰু তেখেতক গ্ৰেপ্তাৰ কৰাৰ পাছত আপোনাৰ তেওঁলোকৰ ঘৰ চাৰ্চ কৰাৰ পাছত 45 লাখ টকা 66,000 জাল নোট FICN উদ্ধাৰ কৰা হয়, এটা মেচিন উদ্ধাৰ কৰা হয় আৰু প্ৰায় 9টা ফেক গোল্ডৰ নাও উদ্ধাৰ কৰা হয়। আৰু তাৰোপৰি পুনৰ হাউচ চাৰ্জ কৰাত 4,60,000 টকা জেনুইন নোট পোৱা গৈছে আৰু এটা কেছ কাউণ্টিং মেচিন পোৱা গৈছে। আৰু তদন্ত আমাৰ চলি আছে, তেওঁলোকৰ কেছ ৰেজিষ্টাৰ কৰি বৰ্তমান আমি তদন্ত আৰম্ভ কৰিম। এতিয়া কথাটো হৈছে কি তেওঁলোকৰ মডাৰাছ অপাৰেণ্ডিটো কি সেইটো আমি সোধপোছত গম পাম। এইটো কি কয় আপোনাৰ আৰক্ষী ইউনিফৰ্ম এটাও পোৱা গৈছে জাল নোটৰ লগত, গতিকে সেইটো কি কামত ব্যৱহাৰ কৰে সেইটো তদন্তত সোধপোছ কৰি উলিয়াম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।